ছাৰে মোক মানে বহুত হেল্প কৰি দিছে। কোনো এটা চেনেল নোলাল যে মাতি নি অলপ হেৰি, গতিকে এই মহানুভৱ যে তাৰ কাৰণে মই শতকোটি তেখেতৰ কৃতজ্ঞ। এক নম্বৰ কথা। আৰু মোক বাচাই ৰাখিব লাগিলে চৰকাৰৰ কেৱল অলপ পইচা দিলেই নহ'ব, মোক এটা হয়তো ভাল এটা অধ্যক্ষ পদ মই বহুতবাৰ কৈছোঁ, তেতিয়া মোৰ পজিটিভনেছটো বাঢ়িব আৰু ভিতৰত থকা যিখিনি মানে নিগেটিভ এনাৰ্জি ওলাই যাব। মই ব্যস্ত হৈ থাকিব লাগিব শান্তনু। আৰু যদি কিবা বিপদ পৰে, ছাৰে কথা দিয়া মতে আমাৰ পৰিয়ালৰ সদস্য জইন কৰিব, তাতে যদি প্ৰয়োজন বোধ কৰে সেইটো কৰিব। আৰু ছাৰৰ এই মহানুভৱতা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তাৰমানে অসমীয়া ৰাইজৰ তাৰমানে মোটামুটি পাইছোঁ, কিন্তু চৰকাৰে মোক যি হিচাপে হেৰি কৰিব লাগে সেইটো সিমানকৈ পোৱা নাই। কিন্তু কামৰ ব্যস্ততা, জুবিনৰো এই হ'ল, তেখেতে মোৰ কথাটো চিন্তা কৰিলে খুব ভাল হ'ব। তাৰমানে সেইটো যে এতিয়ালৈকে মই পোৱা নাই ভালকৈ, কিন্তু সহায় নকৰা নহয়।